আমাৰ জীৱনৰ দুটা কাৰণ হ'ল এটা দেহৰ জড়তা, এটা হ'ল মনৰ জড়তা। দেহৰ জড়তাই শৰীৰক বেমাৰী কৰে আৰু মনৰ জড়তাই মানসিক ৰোগীয়া কৰে। এটা মনৰ জড়তাটো কি বাৰু? মনৰ জড়তা হ'ল উচ্চ নিজ ভেদ ভাৱ। মই ধনী, এজন দুখীয়া, মই উচ্চ জাতি, এজন নিজ জাতি, মই দেখিবলৈ ধুনীয়া, এগৰাকী দেখিবলৈ বেয়া, মই উচ্চ, এজন নিজ, মই সন্মানী, এজন মোৰ লগত নবহো। এনেকৈ যে মনৰ গাঁঠিবোৰ, এই মনৰ গাঁঠিবোৰেই হ'ল মানসিক বেমাৰ। মনত ৰাখিব। আজি যে মানুহবোৰ বেমাৰী হৈছে, অত্যাধিক বেমাৰী হৈছে, ইয়াৰ কাৰণ হ'ল মনৰ দিজদাৰ, মনৰ বিশৃংখলা। আৰু মনৰ যিবোৰ গাঁঠি লগাই লৈছে, এইবোৰ উচ্চ নিজ ভেদ ভাৱ, ধনী দুখীয়া, এই গোটেইবোৰ মনৰ বেমাৰ। সেইকাৰণে ভকত হ'বলৈ আমাক গাঁঠি নোহোৱা 3খন কাপোৰ পিন্ধাই লয়। কেলে? প্ৰথম কাপোৰৰ গাঁঠি খোলা, তাৰ পাছত মনৰ গাঁঠি খুলিব লাগিব। মনত যেতিয়ালৈকে গাঁঠি থাকিব, সুখ নাপাবা, শান্তি নাপাবা আৰু ভালকৈ হাঁহিব নোৱাৰিবা। মনত ৰাখিব। 3 বস্ত্ৰৰ অৰ্থ কি? চেলেং, ধুতি আৰু গামোচা। গাঁঠি নাই। চোলা পিন্ধি কিয় নোৱাৰে? গাঁঠি আছে। কিন্তু জ্ঞান মাৰ্গত চোলাৰ পিন্ধিব পাৰে। কেলে? জ্ঞান মাৰ্গত মনৰ গাঁঠি খোলে, ভক্তি মাৰ্গত কাপোৰৰ গাঁঠি প্ৰথম খোলে। এইটোৱে ডাঙৰ কথা। জ্ঞান মাৰ্গটো টান, বহু সাধনা কৰিব লাগে, বহু তপস্যা কৰিব লাগে। সেইকাৰণে ভক্তি মাৰ্গত হ'ল মনৰ গাঁঠি খুলি ল'ব লাগে। হ'লে প্ৰথম আমাক 3 বস্ত্ৰ দিছে, অৰ্থাৎ 17তম আমাৰ ভিতৰত 3 গুণ আছে। এই গুণে গাঁঠি লগায়। আজি চাবচোন, ধৰ্মই মানুহক যিমান আঁতৰাইছে, ধৰ্মই মানুহক যিমান শত্ৰু ৰূপে পৰিচিত কৰিছে, আৰু কোনেও কৰা নাই। ধৰ্মই লগহে লগায়, ধৰ্মই জানো আঁতৰায়? কেলে? ধৰ্মই কেলে আঁতৰায়? ধৰ্মত অহংকাৰ আছে। যে মনৰ গাঁঠি, এবাৰ আমি বালিগাঁও গৈছিলোঁ, ডিগবৈ বালিগাঁও, বালিজান। তাত এখন গাঁও, 5টা নামঘৰ। যাওঁতে কৈছে বোলে, বহু লাজে লাগিছে আৰু। মোক যিটো নামঘৰলৈ মাতিছে, বাওঁফালে এটা আছে, সোঁফালে এটা আছে, মুধচত এটা আছে, একে লগত 3টা আছে। আৰু তাত প্ৰথম দিনা ভাগৱত শুনাৰ পাছত দ্বিতীয় দিনা এটা ব্ৰাহ্মণ পৰিয়াল আছে, পৰিয়ালটোৱে আছে তাত। ভায়েকে তামোল পাণ আৰু পইচা দক্ষিণা এটা লৈ আনি ককায়েকৰ চৰণত দীঘল দি পৰিছে। এটাই মাত্ৰ শব্দ কৈছে বাৰে বাৰে, যে দাদা মই ভাগৱত শুনিলোঁ, দাদা মই ভাগৱত শুনিলোঁ, মই ভাগৱত শুনিলোঁ, মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। 8 বছৰ মোটামুটি নাই, 8 বছৰ। আৰু এই ব্যাখ্যাটো যিদিনা হ'ল, এই মনৰ বেমাৰটো বুজি পালে। আৰু এই মনৰ বেমাৰ, একেখন চোতালৰ দুইফালে 2টা ঘৰ আছে, 2টা ককাই ভাইয়ে মাত বল নাই, কিমান ভয়ানক যন্ত্ৰণা হ'ব পাৰে ওলালেই দেখা পায়। একে মাকৰ গৰ্ভত জন্ম পোৱা 2টা পৰিয়াল, 8 বছৰ মোটামুটি নাই। 8 বছৰ ৰাতিপুৱা উঠি 2টাৰ মুখ দেখে, আৰু সেইদিনা সেই তামোল পাণ দি চৰণ। অৰ্থাৎ কথা শুনিলেহে গুছে মনৰ সংশয়, মনৰ বেমাৰ। সেইকাৰণে ভাগৱত কথা আৰু গীতা সেইকাৰণে শুনিব লাগে, মনৰ গাঁঠি খুলিবলৈ, মনৰ বিকাৰবোৰ মুক্ত কৰিবৰ কাৰণে, মন পবিত্ৰ কৰিব। আজি মানুহৰ ইমান বেমাৰ কেলে? আজি মানুহৰ বেমাৰ চবতকৈ কি? আগত আছিলে বাত পিত্ত কফ, হয় নে নহয়? অজামিলৰ উপাখ্যানত সেই কথাটো কৈছে নাই? বাত পিত্ত কফ 3টা যমদূত বুলি কৈছে নাই? আজিকালি বাত পিত্ত কফ আছে জানো? আজিকালি কি আছে?
হাৰ্টৰ ডায়েবেটিছ হয় নহয় আৰু প্ৰেছাৰ। এই হাৰ্ট ডায়েবেটিছ আৰু প্ৰেছাৰ এইটো কিয় হয়? এইটো মনৰ যেতিয়া গাঁঠি লাগিব, মন যেতিয়া মুকলি নহ'ব, মনত যেতিয়া ডিপ্ৰেশ্যন আহিব, মনত যেতিয়া এই যে হেঁচাবোৰ পৰিব, এই তিনিটা বেমাৰ এতিয়া বৰ্তমান সময়ৰ প্ৰধান। কেলে? বৰ্তমান সৎসংগ নাই, মানুহে নাচিব নোৱাৰে, মানুহে মুকলিকৈ গাব নোৱাৰে, মানুহে মুকলিকৈ কথা, আনকি নিজৰ পত্নী পুত্ৰৰ লগতো একেলগে বহি কথা পাতিব নোৱাৰে। আৰু সেইকাৰণে আমাক এই কথাটোকে কৈছে যে শৰীৰৰ জড়তা আপোনাক সবে আই মাতৃসকলক এটা প্ৰমাণ কৰি চাওক, প্ৰমাণ কৰি চাওক, এইবিলাক প্ৰেক্টিকেল। আৰু তেতিয়া গীতা মিছা হৈ যাব, ভাগৱত মিছা হৈ যাব। আপোনাৰ সবে যাৰ যাৰ আঁঠুৰ বিষ কঁকালৰ বিষ আছে ৰুম এটাত সোমাব, ইয়াততো নাচিব নোৱাৰে। আমি য'ত গৈছো চব নামঘৰ নাচিছে, ইয়াতহে কোনেও নাচা নাই, ইয়াত জড়তা আছে। আপোনাক সবে আমাৰ ৰুমলৈ যাবলৈ ভয় কৰে, আচৰিত কথা। আজি আই মাতৃসকলক সুধিছো বোলে প্ৰভু ভয়ে লাগে ইয়াত সোমাবলৈ। আকৌ সুধিছো চাহ পানী অকণমান বনাওক, বোলে কিবা এটা অন্তৰ বনাই দিয়ক, বোলে বনালে খাব জানো? ৱাহ, কি আচৰিত কাণ্ড, কিমান গাঁঠি লাগি আছে মনত। এগৰাকী নাৰী লক্ষ্মী স্বৰূপা, এগৰাকী নাৰী মাতৃ, আপোনাৰ খবৰ মা স্বৰূপা। আপোনাক সবে যদি চাহ দিয়ে খাম না সুধিছে, কিমান গাঁঠি লাগি আছে। অৰ্থাৎ আপোনাক সবে এই কথাটোকে আমাক বুজাইছে, মন সদায় পবিত্ৰ কৰক। আপোনাৰ পবিত্ৰতাই ভগৱানক টানি লৈ গৈছেগে শবৰী। শবৰী নামৰ চণ্ডালিনীয়ে অযোধ্যাৰ পৰা ভগৱান ৰামক টানি লৈ গৈছেগে, আৰু জোঠা বগৰী শবৰী মাই দিছে। আৰু প্ৰভু ৰামে মাতৃত্বৰ যিটো প্ৰেম, যিটো ভাৱনা গ্ৰহণ কৰিছে। গাঁঠি নাৰাখিব, নিজক নিজ বুলি নাভাবিব, নিজক তল বুলি নাভাবিব, নিজক অস্পৃশ্য বুলি নাভাবিব। যি মানুহে নিজক অস্পৃশ্য বুলি ভাবে, যি মানুহে নিজক নিজ বুলি ভাবে, যি মানুহে নিজক সৰু বুলি ভাবে, এওঁ মহা মহা অপৰাধী। কোনোবাই কোৱাটো কিন্তু অসুবিধা নাই, কোনোবাই ক'লে আপত্তি নাই। সেইকাৰণে সতী ৰাধিকাই কৈছিলে যে মোক আনে কয় নিজ জাতি বুলি, সেইটো তেওঁ ক'ব পাৰে, বেয়া পাব নালাগে। তেওঁ কৈছে মই নাভাবো মই সতী। সেইকাৰণে শংকৰ গুৰুজনৰ ওচৰত গৈছে, কেতিয়াও নিজ বুলি নাভাবিব, নিজে পবিত্ৰ হৈ থাকিব, নিজে সদায় মন পবিত্ৰ কৰি ৰাখিব, নিজে বেয়া কাম নকৰিব, নিজে কেতিয়াও অন্যায় অধৰ্ম নকৰিব, আপোনাৰ ভগৱানে আপোনাক গ্ৰহণ কৰিব। গতিকে এই কথাটোকে কৈছে। শাৰীৰিক জড়তা, আপোনাক সবে এটা ৰুমৰ ভিতৰৰ পৰা হুক মাৰি ল'ব, প্ৰভুৰ নাম এটা লগাই ল'ব, নাচিব। একমাহ নাচক, যদি বেমাৰ ভাল নহয় মোক ক'ব। কেলে? আমাৰ আই মাতৃসকলে ঠাই মুচিব লাগে, ঠাই মুচা চিষ্টেম বন্ধ। তলত বহিব লাগে, তলত বহাবিলাকো বন্ধ। অৰ্থাৎ অন্ন বনাব লাগে তলত, এবাৰ উঠা, এবাৰ দিয়া, এবাৰ সেৱা কৰি দিয়া, সেৱা কৰি অন্নমুঠি দিয়া, সেৱা কৰি তামোলখন দিয়া, সেৱা কৰি চাহ দিয়া, এইবোৰ ব্যৱস্থা আছিলে। সেই চিষ্টেমবোৰ বন্ধ হৈ গ'ল। গতিকে এতিয়া শৰীৰবোৰ থিয়ই থিয়ই বনোৱা, থিয়ই থিয়ই দিয়া, ঝাৰু মাৰিলেও একেবাৰে কঁকাল বেকা নকৰা, আৰু এতিয়া সেৱা কৰা চিষ্টেমটোৱে নাই, ধান বনা চিষ্টেম নাই, ঝাৰু মাৰা চিষ্টেমবোৰ নোহোৱা হৈ গ'ল, ঘৰ মোচা ডাঙৰ দীঘল লাঠি ওলাই গ'ল। তেতিয়াহ'লে শৰীৰৰ বেমাৰ নহয় কি হ'ব? সেইকাৰণে আপোনাক সবে এতিয়া এটাই মাত্ৰ উপায় আছে, সেইটো ডক্তৰৰ ওচৰত গ'লে বহুত পইচা ল'ব, পেইন কিলাৰবোৰ খালে বহুত ছাইড এফেক্ট হ'ব। গতিকে ভগৱানৰ এটা নাম লগাই ল'ব আৰু নিজে নিজে নাচিব। যিমান, অৰ্থাৎ ভগৱান কি নটবৰ, ভগৱানে নাচিবলৈ শিকাইছে। শিৱ কি নটৰাজ, নাচিবলৈ শিকাইছে। নাচিলে শৰীৰৰ বেমাৰ ভাল হ'ব, আৰু গীতা ভাগৱতৰ কথা শুনিলে মনৰ গাঁঠি খুলিব। এতিয়া মনৰ গাঁঠি, আমি উচ্চ, কিহৰ উচ্চ? প্ৰশ্নটো হ'ল আমি উচ্চ, কেনেকৈ উচ্চ হ'ল? এইটো গাঁঠি নহয় জানো? মই সকলোতকৈ ধনী এইজন মানুহৰ লগত মই বহিম জানো?
এই গোটেই ভেদভাৱটোৱে আমাৰ জাতি অজাতি ধৰ্ম অধৰ্ম উচ্চ নিচ এইটোৱে হ'ল মনৰ বেমাৰ। আজিৰ পৰা এই মনৰ বেমাৰটো নানিব। সকলো মানুহ পবিত্ৰ, সকলোতে আত্মা আছে, সকলো মানুহ ধনী, কেলে সকলোতে গুণ আছে। কিবা নহয় কিবা গুণ আছে নাই বাৰু?